কবৰৰ পৰা উঠাই আনিলে এটা নিথৰ দেহ মৃতদেহৰ সৈতে এখন বাহনত কৰিলে অগ্নিসংযোগ টকাৰ বাবে নিজকে মৃত সজালে এজন ব্যক্তিয়ে 24 ঘণ্টাৰ ভিতৰত থ্ৰিলাৰ ছবিৰ ক্লাইমেক্স ফাদিল আৰক্ষীৰ হুবহু থ্ৰিলাৰ ছবিৰ দৰে এটা কাহিনী যিটো শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব মাত্ৰ কেইটামান টকাৰ বাবে নিজকে মৃত বুলি প্ৰমাণ কৰিব বিচাৰিলে এগৰাকী ব্যক্তিয়ে গুজৰাটৰ বানাসকান্ত জিলাত সংঘটিত হৈছে এই ঘটনা 1.5 কোটি টকাৰ বীমা দাবীৰ বাবে এজন ব্যক্তিয়ে এনে অপৰাধ সংঘটিত কৰিলে যিটোৱে আৰক্ষীকো আচৰিত কৰি তুলিছে শুকুৰবাৰে বদগাম গাঁৱত এখন গাড়ীৰ জ্বলি যোৱা অৱশিষ্ট উদ্ধাৰ কৰে আৰক্ষীয়ে আৰু বাহনখনৰ ভিতৰত আছিল এটা জ্বলি যোৱা মৃতদেহ আৰক্ষীয়ে গাড়ীখনৰ পঞ্জীয়ন নম্বৰৰ সবিশেষ পৰীক্ষা কৰি দেখিলে যে গাড়ীখন ভগৱান ৰাজপুতৰ বুলি আৰু তেওঁৰ পৰিয়ালৰ লোকে নিশ্চিত কৰে যে বাহনৰ ভিতৰত থকা মৃতদেহটো তেওঁৰে কিন্তু তাৰ পাছতো ঘটনাত সন্দেহৰ কিছু গোন্ধ পাইছিলে আৰক্ষীয়ে আৰু তাৰ পাছতে তদন্ত আৰম্ভ কৰিলে আৰু তদন্তৰ ফলত উলাই পৰিলে জুলুঙাৰ মেকুৰী মৃতদেহটো চিনাক্ত কৰিবলৈ ফৰেনচিক আৰু DNA পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হয় আৰু পৰীক্ষাৰ অন্তত গম পোৱা যায় যে মৃতদেহটো সেইগৰাকী ব্যক্তিৰ নহয় 1.5 কোটি টকাৰ বীমা দাবী গৃহীত কৰিবলৈ এই বিপজ্জনক পদক্ষেপ গ্ৰহণ কৰিলে ভগৱান ৰাজপুত নামৰ এইগৰাকী ব্যক্তিয়ে মৃত্যুক নাটকীয় ৰূপ প্ৰদান কৰিবলৈ ব্যক্তিগৰাকীয়ে এই পৰিকল্পনা প্ৰস্তুত কৰিছিল আনহাতে 24 ঘণ্টাৰ ভিতৰতে আৰক্ষীয়ে গোচৰটো সমাধান কৰি ভগৱান ৰাজপুতৰ লগতে ঘটনাত জড়িত আন লোককো গ্ৰেপ্তাৰ কৰিবলৈ বৰ্তমান সময়ত সক্ষম হৈছে নিউজ ডেস্ক ৰিপৰ্ট কাৰেঞ্চন আছাম